সামাজিক মাধ্যমত সৰভোগৰ যুৱতীৰ আপত্তিজনক ভিডিঅ' ভাইৰেল কৰি ৰঙা ঘৰৰ আলহী হ'ল বঙাইগাঁৱৰ যুৱক কৰুণা ৰায়। যুৱতীগৰাকীৰ অভিযোগ অনুসৰি যুৱতীগৰাকীৰ লগত প্ৰেমৰ সম্পৰ্ক থকা বঙাইগাঁও জিলাৰ চিডলচতীৰ কৰুণাকান্ত ৰায়ে প্ৰেমৰ চলনা তথা ভয় ভাবুকিৰে যুৱতীগৰাকীৰ পৰা লৈছিল আপত্তিজনক ফটো আৰু ভিডিঅ'। যোৱা ২৬ এপ্ৰিলত যুৱতীগৰাকীৰ আপত্তিজনক ভিডিঅ' ইনষ্টাগ্ৰামত আপলোড কৰাৰ পিছত পুনৰ ২৭ এপ্ৰিল তাৰিখে ফেচবুকত যুৱতীগৰাকীৰ নামত ভুৱা একাউণ্ট খুলি আপলোড কৰিছিল যুৱতীগৰাকীৰ আপত্তিজনক ভিডিঅ', যাৰ ফলত উপায়ন্তৰ হৈ ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালে যোৱা ২৮ এপ্ৰিল তাৰিখে অভিযুক্ত কৰুণাকান্ত ৰায়ৰ বিৰুদ্ধে সৰভোগ আৰক্ষী থানাত অভিযোগ দাখিল কৰাত সৰভোগ আৰক্ষীয়ে নিজৰ জিম্মালৈ লৈ আহে অভিযুক্ত কৰুণাকান্ত ৰায়ক। উল্লেখ্য যে এই ক্ষেত্ৰত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকক সহায় কৰা সৰভোগৰে বিকাশ ৰয় আৰু অন্য এজন যুৱকৰ বিৰুদ্ধে অভিযুক্ত কৰুণাকান্ত ৰায়ৰ পৰিয়ালৰ লোকে ওলোটাকৈ দাবী ধমকি দিয়াৰ অভিযোগ দাখিল কৰিছে সৰভোগ আৰক্ষী থানাত। এতিয়া ভুক্তভোগী যুৱতীগৰাকীৰ লগতে বিকাশ ৰয় আৰক্ষী প্ৰশাসনৰ ওচৰত অভিযুক্ত কৰুণাকান্ত ৰায়ৰ উপযুক্ত শাস্তিৰ দাবী কৰিছে। বঙাইগাঁৱৰ টুলুঙীয়া চিধলছাতিৰ ল'ৰা এজন নাম কৰুণা ৰয়, তেওঁৰ লগত মোৰ ভালপোৱা সম্পৰ্ক আছিল। সেই সম্পৰ্কৰ সুযোগ লৈ সি মোৰ পৰা বেয়া ফটো বিচাৰিছিল আৰু মানে ধমকি দি লৈছিল, আৰু সেয়া মোৰ কোনো নিজৰ ইচ্ছা দিয়া নাছিলো। সেইবোৰ পোৱাৰ পিছত সি মানে ব্লেকমেইল কৰিছিল, ধমকি দি আছিল ভাইৰেল কৰিম বুলি। তাৰপিছত মোৰ ঘৰৰ চবকে ফোন কৰি সি ডিষ্টাৰ্ব কৰে আৰু বেয়া বেয়াকে কয় চবকে সি। তাৰপিছত ২৬ এপ্ৰিল তাৰিখে সি মানে মদ খাই কেনে এনেও একো কাৰণ নোহোৱাকে একো বা কাজিয়া চাজিয়া নলগাকে সি মোৰ ইনষ্টাগ্ৰাম পেজৰ পৰা ভিডিঅ' আপলোড কৰিছে, ষ্টৰি দিছে, আৰু সেইখিনি হোৱাৰ পিছত উল্টা আৰু মোকে ধমকি দিয়ে। আৰু ২৭ এপ্ৰিলত সি আৰু মোৰ নামৰ ফেচবুক পেজত গ্ৰুপ খুলি আৰু একেখিনি কামেই কৰিছে। পিছত এইখিনি কথা মই সৰভোগৰ দাদাজনক কোৱাৰ পিছত আৰু দাদাহঁতকে উল্টাই কেছ দিছে। ২৬ তাৰিখে ভিডিঅ' ভাইৰেল কৰাৰ পিছত ২৮ এপ্ৰিলত আমি সৰভোগ থানাত গোচৰ দিছো। বৰ্তমান সি আৰক্ষীৰ জিম্মাত আছে, আৰক্ষীয়ে উচিত তদন্ত কৰি দোষীক শাস্তি দি আছে। নমস্কাৰ, মোৰ নাম বিকাশ ৰয়। মোৰ লগত আছে ভাতৃ প্ৰীতম নাথ। তো কেইদিনমান আগতে আমাৰ সৰভোগৰে ভগ্নী এজনী, আমি নামটো উল্লেখ কৰিব নোৱাৰোঁ, কিন্তু ভগ্নীজনী মানে কি হৈছে, টুলুঙীয়াৰ ল'ৰা এজন, নাম হৈছে আপোনাৰ কৰুণা ৰায়। তো তেওঁ মানে ছোৱালীজনীক, যিজনী ভগ্নী আমাৰ, তেওঁক মানে ব্লেকমেইল কৰিছে, লগতে আৰু তেওঁৰ যিখিনি আপত্তিজনক কিছুমান ছবি মানে ভাইৰেল কৰিছে। এতিয়া তেওঁ যিহেতু সাংস্কৃতিক দিশত বা নতুবা বিহু চিহু সেনেকুৱা ডেন্স কৰে, তো সেই ক্ষেত্ৰত মানে তেওঁ অলপমান মানসিকভাৱে অলপমান হৈছে, কষ্ট পাইছে। লগতে তেওঁক ধমকি দিয়া হৈছে, ধমকি দি কেনে আপত্তিজনক ফটো কিছুমান লোৱা হৈছে, আৰু লগতে গাঁৱৰ সমাজত এটা বেয়া মানে এটা নাম মানে কৰাৰ কাৰণে সৃষ্টি কৰিছে। তো আমি যিহেতু সেই কেছত গৈছিলোঁ, যোৱাৰ পাছত মানে ভনীজনীৰ মানে যেতিয়া কেছটো দিয়া হ'ল, এই ভণ্টিজনীৰ কেছটো দিয়াৰ পাছত সৰভোগ থানাত দিয়া হৈছিলে প্ৰশাসনক। তাৰ পাছত এই ল'ৰাজনে, যিজন কৰুণাকান্ত পাখণ্ড এজন, যিজনে মানে ছোৱালীৰ মানে জীৱনৰ লগত খেলা কৰিছে, লগতে কিছুমান আপত্তিজনক বস্তু সেনেকুৱা ভিডিঅ' বা ফটো ভাইৰেল কৰিছে, সেই ল'ৰাজনে আমাৰ ওপৰতে আৰু মানে গোচৰ দিছে যে আমি তেওঁক বোলে মৰাৰ ভাবুকি দিছিলোঁ বা এনেকুৱা। তো আমি তাত কোনো মানে নাকচ কৰা নাই। ঠিক আছে, যদি এজনী হিন্দু ভনীক ৰক্ষা কৰাৰ কাৰণে যদি আমাৰ এনেকুৱা কিবা এটা আমাক গোচৰ দিয়া হৈছে, তেতিয়াহ'লে আমি কোনো মানে ভয় নকৰোঁ। আমি তাইৰ লগত আছোঁ, সদায় থাকিম। আৰু লগতে আমি ভনীজন, যিজন মানে ভণ্টি, এই ভণ্টিজনীৰ যাতে ন্যায় পায়, তাৰ কাৰণে আমি পুলিচ প্ৰশাসনক আমি মানে হয়তো ইতিমধ্যে কাৰ্য কৰিছে ল'ৰাজনক। কাৰ্য কৰাৰ পাছতো মানে কোনো ধৰণৰ মানে এটা বিশেষ একশ্যন লোৱা হোৱা নাই বুলি আমি শুনিছোঁ। তো যাতে পুলিচ প্ৰশাসনে যাতে ইয়াৰ ওপৰত মানে এটা বিশেষভাৱে লয় আৰু তাক যাতে মানে একদম কঠোৰতছে কঠোৰতম শাস্তি যাতে দিয়ে, তাৰ বাবে আমি পুলিচ প্ৰশাসনক অনুৰোধ জনাম। লগতে মানে যিজন কৰুণাকান্ত ৰায়, তেওঁ এনেকুৱা এজন পাখণ্ড, যিজনে প্ৰেমৰ দৰে এটা মানে সুন্দৰ এটা মলিন এটা ধুনীয়া এটা সম্পৰ্কক ইমান মানে বেয়া ফাললৈ লৈ গৈছে। আজিকালিৰ সমাজত এনেকুৱা ল'ৰা যদি থাকে, তেতিয়াহ'লে ছোৱালীবিলাকে বিশ্বাস কেনেকৈ কৰিব ভাল পোৱাত, মোৰ কথা সেইটো। আৰু যদি এনেকুৱা পাখণ্ডই যদি শাস্তি নোপোৱাকৈ যদি এনেকৈ থাকে, তেতিয়াহ'লে আৰু হয়তো 10জনী ছোৱালী হয়তো জীৱন এনেকৈ ধ্বংস হ'ব। তো আমি বিচাৰোঁ সেই ল'ৰাজন যাতে একদম শাস্তি পায়, কঠোৰতছে কঠোৰতম শাস্তি পায়, তাৰে আমি অনুৰোধ জনাম আৰু।